নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 9 হয় আজিৰ এই ডে 9ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো উইদাউট while before আৰু after এই চাৰিটা প্ৰিপজিশন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে কি অৰ্থৰ বাবে ব্যৱহাৰ কৰা উচিত আমাৰ ডে টু ডে লাইফত আমি এই প্ৰিপজিশনস কেইটা ব্যৱহাৰ কৰি বিভিন্ন বাক্য কৈ থাকিব লগা হয় গতিকে আমাৰ ডে টু ডে লাইফৰ বাবে এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাওক আৰু প্ৰিপজিশন কেইটাৰ বিষয়ে শিকিলৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফৰ বাক্যবোৰত এই প্ৰিপজিশনবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অনলাইন কোৰ্সৰ মাধ্যমেৰে মই আপোনালোকক কোনো নোট মুখস্থ নকৰাকৈ কেনেদৰে ইংৰাজী শিকিব পাৰি বা কেনেদৰে ইংৰাজী ক'ব পাৰি তাৰ বিষয়ে শিকাম ইংৰাজী গ্ৰামাৰৰ লগতে বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত কেনেদৰে ক'ব লাগে বা কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে মই আপোনালোকে যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে প্ৰেক্টিছ কৰাও এই কোৰ্সৰ মাচুল হ'ব মাত্ৰ 1449 টকা প্ৰতি মাহে আৰু এই ক্লাছ আৰম্ভ হ'ব ৰাতিপুৱা 6 বজাৰ পৰা সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি চাবলৈ যত্ন কৰো উইদাউট আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে বা উইদাউট ব্যৱহাৰ কৰিলে এই উইদাউটটোৱে কি অৰ্থ প্ৰকাশ কৰে আমি যেতিয়া কোনো এটা বাক্যত উইদাউট প্ৰিপজিশনটো ব্যৱহাৰ কৰো ই অৰ্থ প্ৰকাশ কৰে নোহোৱাকৈ বা নকৰাকৈ যেতিয়া নোহোৱাকৈ বা নকৰাকৈ বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি উইদাউট প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে জুইৰ অবিহনে ধোঁৱা নোলায় বা জুইৰ অবিহনে ধোঁৱা নহয় এনে ধৰণে যিবোৰ বাক্য কওঁ যেটো অবিহনে নোহোৱাকৈ বা নকৰাকৈ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি উইদাউট প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক সো আপোনালোকে এতিয়া নিশ্চয় ফাৰ্স্ট সেন্টেন্সটো দেখিবলৈ পাইছে ফাৰ্স্ট সেন্টেন্সটো কি কৈছে ইউ শুডন্ট গো দেয়াৰ উইদাউট এ বটল অফ ওয়াটাৰ ইউ শুডন্ট গো দেয়াৰ উইদাউট এ বটল অফ ওয়াটাৰ এই বাক্যটোৰ অৰ্থ কি হ'ল ইউ শুডন্ট গো দেয়াৰ তুমি তালৈ যোৱা উচিত নহয় ইউ শুডন্ট গো দেয়াৰ তাৰ পিছত কি কৈছে উইদাউট এ বটল অফ ওয়াটাৰ উইদাউট এ বটল অফ ওয়াটাৰ মানে হ'ল এটা পানী বটলৰ অবিহনে তুমি তালৈ যোৱা উচিত নহয় বা এটা পানী বটল নোহোৱাকৈ তুমি তালৈ যোৱা উচিত নহয় বুলি কওঁতে আমি বাক্যটো ক'লো ইউ শুডন্ট গো দেয়াৰ উইদাউট এ বটল অফ ওয়াটাৰ ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে ডু ইউ ওয়ান্ট টু টেক টি এই বাক্যটো কি কৈছে ডু ইউ ওয়ান্ট টু টেক টি উইদাউট সুগাৰ এই বাক্যটো কি ক'লে ডু ইউ ওয়ান্ট টু টেক টি তুমি চাহ খাব বিচৰা নেকি ডু ইউ ওয়ান্ট টু টেক টি তুমি চাহ খাব বিচৰা নেকি কেনে ধৰণে বুলি কৈছো উইদাউট সুগাৰ চেনিৰ অবিহনে তুমি চাহ খাব বিচৰা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো ডু ইউ ওয়ান্ট টু টেক টি উইদাউট সুগাৰ তুমি চেনিৰ অবিহনে চাহ খাব বিচৰা নেকি ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে I believe there is no smoke without fire. I believe there is no smoke without fire. I believe মানে হল মই বিশ্বাস কৰো কি বিশ্বাস কৰো there is no smoke without fire. জুইৰ অবিহনে ধোঁৱা হ'ব নোৱাৰে মই বিশ্বাস কৰো বা মই ভাবো জুইৰ অবিহনে ধোঁৱা হ'ব নোৱাৰে বুলি কওঁতে আমি বাক্যটো ক'লো I believe there is no smoke without fire. এনে ধৰণে আমি উইদাউট প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি while আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰো বা কোনবোৰ সিচুৱেশনত ব্যৱহাৰ কৰা উচিত while আমি কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'বলৈ যাম যেতিয়া বুলি কৈ আমি বাক্যটোৰ অন্য অংশটো ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি while প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মই গা ধুই থাকোতে ফোনটো বাজিছিল মই কিবা এটা কৰি থাকোতে অন্য এটা কাম হৈছিল যেতিয়া আমি এটা কামৰ মাজত অন্য এটা কাম হ'ল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি while প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰো এই whileৰ অৰ্থ ওলাই ডিউৰিং মানে এটা কামৰ মাজত অন্য এটা কাম যেতিয়া হ'ব তেনেকুৱা ক্ষেত্ৰত আমি while প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে his wife left home while he was at office এই বাক্যটো কি ক'লে his wife left home তাৰ পত্নীয়ে তাৰ ঘৈণীয়েকে left home ঘৰ এৰিছিল ঘৰৰ পৰা গুচি গৈছিল his wife left home তাৰ পিছত কি কৈছে while he was at office যেতিয়া হি অফিসত আছিল তাৰ পত্নীয়ে ঘৰ এৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো his wife left home while he was at office যেতিয়া হি ঘৰত আছিল তাৰ পত্নীয়ে তাৰ ঘৰ এৰিছিল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে the phone rang while I was taking a shower
The phone rang while I was taking a shower. এই বাক্যটো কি ক'লে? The phone rang. ফোনটো বাজিছিল, ফোনটো ৰিং কৰিছিল কেতিয়া? While I was taking a shower. যেতিয়া মই গা ধুই আছিলোঁ ফোনটো বাজিছিল। যেতিয়া মই গা ধুই আছিলোঁ ফোনটো বাজিছিল বুলি কওঁতে আমি বাক্যটো ক'লো The phone rang while I was taking a shower. ঠিক আছে, এতিয়া আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে। মই ৰাতি ভাত ৰান্ধি থাকোঁতে গান শুনো। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ I listen to music while cooking dinner. I listen to music while cooking dinner. I listen to music. মই গান শুনো বা মই মিউজিক শুনো। I listen to music. মই গান শুনো কেতিয়া শুনো? While cooking dinner. মই যেতিয়া ৰাতি ভাত ৰান্ধি থাকোঁ তেতিয়া মই গান শুনো বুলি কওঁতে মই বাক্যটো ক'লো I listen to music while cooking food. মই ভাত ৰান্ধি থাকোঁতে গান শুনো। এতিয়া চাওঁ আমি বিফৰ প্ৰিপজিশ্যনটো আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ বা কোনবোৰ চিটুৱেশ্যনত ব্যৱহাৰ কৰা উচিত। বিফৰ আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া কোনো সময়ৰ আগত কোনোবা এটা পজিশ্যনৰ কথা দেখাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি বিফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ। আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ কিছুমান বাক্য কৈ থাকোঁ যে মোৰ ঘৰটো বেংকৰ আগত আৰু স্কুলখনৰ পাছত। বেংকটোৰ আগত আৰু স্কুলখনৰ পাছত এনেধৰণে যেতিয়া পজিশ্যন দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি বিফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোৱা হওক। মই যদি এটা বাক্য কওঁ যে I need to leave, মই যাব লাগিব, মই এৰিব লাগিব। তাৰপিছত চাওক কি কৈছে before 7 PM, before 7 PM, মই 7 বজাৰ আগত যাব লাগিব। 7 বজাৰ আগত যাব লাগিব বুলি কওঁতে আমি বাক্যটো ক'লো I need to leave before 7 PM. মই 7 বজাৰ আগত যাব লাগিব। যেতিয়া সময়তকৈ আগত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বিফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে You will see my house. এই বাক্যটো চাওক কি কৈছে You will see my house just before the bank and after the school. এই বাক্যটো চাওক কি ক'লে You will see my house. তুমি মোৰ ঘৰটো দেখিবা, তুমি মোৰ ঘৰটো দেখিবা বুলি কওঁতে আমি বাক্যটো ক'লো You will see my house. তুমি মোৰ ঘৰটো দেখিবা ক'ত? Just before the bank. বেংকটোৰ আগত। তুমি মানে মোৰ ঘৰটো ক'ত পাবা? বেংকটোৰ আগত পাবা। And after the school. স্কুলখনৰ পাছত। মোৰ ঘৰটো স্কুলখনৰ পাছত আৰু বেংকটোৰ আগত। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো You will see my house just before the bank and after the school. এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্সটো চাওক কি কৈছে They knelt before the altar. এই বাক্যটো চাওক কি ক'লে They knelt before the altar. They knelt মানে হ'ল নীল ডাউনৰ আমি পাষ্ট ফৰ্ম knelt ইউজ কৰিছোঁ। চ' মই কৈছোঁ They knelt. সিহঁতি আঁঠু কাঢ়িছিল। ক'ত আঁঠু কাঢ়িছিল? মই পজিশ্যনটো দেখাইছোঁ। ইয়াৰ আগৰ বাক্যটোতো মই পজিশ্যন দেখাইছিলোঁ before the bank, after the school এনেধৰণে দেখাইছিলোঁ। ঠিক তেনেধৰণে ইয়াতো কৈছোঁ They knelt. সিহঁতি আঁঠু কাঢ়িছিল ক'ত? Before the altar. altar মানে হ'ল বেদী বা মূৰ্তি। এনেকুৱা ক্ষেত্ৰত আমি altar ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। আমি ক'লোঁ যে They knelt before the altar. সিহঁতি বেদীটোৰ সন্মুখত আঁঠু কাঢ়িছিল বা মূৰ্তিৰ সন্মুখত আঁঠু কাঢ়িছিল। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ They knelt before the altar. এনেধৰণে আমি ক'ব পাৰোঁ। এতিয়া চাওঁ আমি আফটাৰ প্ৰিপজিশ্যনটো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। আমি যেনেদৰে বিফৰ ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেধৰণে আফটাৰো ব্যৱহাৰ কৰিব পাৰোঁ। আফটাৰে অৰ্থ প্ৰকাশ কৰিব পাছত। কোনো এটা মোমেণ্টৰ পাছত বুলি কওঁতেও আমি আফটাৰ ব্যৱহাৰ কৰিব পাৰোঁ। কোনো টাইমৰ পাছত বুলি কওঁতেও আমি আফটাৰ ব্যৱহাৰ কৰিব পাৰোঁ বা কোনো এটা ইনচিডেণ্টৰ বা কোনো এটা ঘটনাৰ পাছত বুলি কওঁতেও আমি আফটাৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোৱা হওক। চ' মই যদি এটা বাক্য কওঁ যে উই উইল লিভ, আমি যাম। উই উইল লিভ মানে হ'ল আমি যাম আফটাৰ লাঞ্চ। আফটাৰ লাঞ্চ মানে লাঞ্চৰ পাছত, দিনৰ ভাত খোৱাৰ পাছত আমি যাম বুলি কওঁতে আমি বাক্যটো ক'লোঁ উই উইল লিভ আফটাৰ লাঞ্চ। মানে আমি লাঞ্চ কৰাৰ পাছত বা লাঞ্চ খোৱাৰ পাছত আমি যাম। মানে দিনৰ যি খাদ্য খাই আমি যাম বুলি কওঁতে আমি বাক্যটো ক'লোঁ উই উইল লিভ আফটাৰ লাঞ্চ। এই মানে মোমেণ্টটোৰ পাছত আমি যাম বুলি কওঁতে আফটাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলোঁ। ঠিক তেনেধৰণে নেক্সট চেণ্টেন্সটো চাওক। নেক্সট চেণ্টেন্সটো কি কৈছে She became famous after winning the prize. এই বাক্যটো চাওক কি কৈছে She became famous. তাই ফেমাছ হৈছিল, প্ৰখ্যাত হৈছিল বা বিখ্যাত হৈছিল। কেতিয়া বিখ্যাত হৈছিল? কোনো এটা মোমেণ্ট বা কোনো এটা ইনচিডেণ্টৰ কথা কৈছোঁ। আফটাৰ উইনিং দ্য প্ৰাইজ, প্ৰাইজটো জিকাৰ পাছত তাই ফেমাছ হৈ পৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ She became famous after winning the prize. এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি লাষ্ট চেণ্টেন্সটো চাওক কি কৈছে He arrived shortly after 5. He arrived shortly after 5. He arrived মানে সি আহিছিল। তাৰপিছত চাওক কি কৈছে shortly after 5. shortly after 5 মানে হ'ল
5 বজাৰ পাছতেই তেওঁ আহিছিল 5 বজাৰ পাছতেই বুলি কওঁতে আমি shortly after ব্যৱহাৰ কৰিলো আৰু আমি বাক্যটো ক'লো যে he arrived shortly after 5 তেওঁ 5 বজাৰ পাছতেই আহিছিল এই পাছতেই 5 বজাৰ পাছে মানে 5 বাজি যোৱাৰ পাছতেই আহিছিল বুলি কওঁতে আমি shortly wordটো ব্যৱহাৰ কৰিলো আমি বাক্যটো ক'লো যে he arrived shortly after 5 এনে ধৰণে আমি after preposition ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে উইদাউট while before আৰু after আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো বা কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰা উচিত যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু আপোনালোকৰ মতামত এই ভিডিওটোৰ কমেন্ট বক্সত জনাবলৈ সমলি নাপাহৰিব আপোনালোকৰ মতামত আপোনালোকৰ লাইক আৰু আপোনালোকৰ শেয়াৰে মোক ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিম আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে